নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম নতুনকৈ অহা কিছুমান চাকৰিৰ বিষয়ে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভেকেঞ্চিসমূহ কাৰণে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইম্পৰ্টেণ্ট জব ৰিলেটেড ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাম সেইটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী। ইয়াতে 23টা স্পৰ্টছ ইনষ্ট্ৰাক্টৰ কোচ এণ্ড আদাৰ ভেকেঞ্চিজ আহিছে আৰু এইকেইটা হৈছে টেম্পৰাৰী বেচিছত। পাৰ্ট টাইম স্পৰ্টছ ইনষ্ট্ৰাক্টৰ 19টা ভেকেঞ্চি আছে। স্পৰ্টছ ৱাইজ মই দেখাই দিছোঁ। এথলেটিক্সৰ কাৰণে 2টা, বেডমিণ্টনৰ কাৰণে 1টা, বাস্কেটবলত 2টা আছে, ক্ৰিকেটত 1টা, চেছৰ কাৰণে 1টা, ফুটবলৰ কাৰণে 1টা ভেকেঞ্চি আছে, হকীৰ কাৰণে 2টা, স্কুৱেছৰ কাৰণে 1টা, সুইমিং এজন মেল এজন ফিমেলৰ কাৰণে, টেনিছৰ 2টা, টেবল টেনিছৰ 2টা, ভলীবলৰ 1টা আৰু ৱেইট লিফটিঙৰ কাৰণে 1টা আছে। ফৰ আ পিৰিয়ড অফ 10 months starting from July, তাৰমানে জুলাইৰ পৰা 10 মাহৰ কাৰণে এইকেইটা ভেকেঞ্চি কেইটা আছে। মিনিমাম কোৱালিফিকেশ্যন কৈছে 12 পাছ লাগিব উইথ পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট ইন ষ্টেট লেভেল কম্পিটিশ্যন, বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন বা ডিপ্ল'মা ইন কোচিং, চাৰ্টিফিকেট ইন কোচিং। Candidates having experience of teaching coaching may be given preference. তাৰমানে আপোনালোকে যদি ক্লাছ 12 পাছ কৰিছে আৰু লগতে যদি ষ্টেট লেভেল বা নেশ্যনেল লেভেল খেলাৰ চাৰ্টিফিকেট আছে বা যদি বেচেলাৰ্ছ ডিগ্ৰী কৰিছে ফিজিকেল এডুকেশ্যনত, ডিপ্ল'মা যদি কৰিছে কোচিং বা চাৰ্টিফিকেশ্যন ইন কোচিং, তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। এটা চেলাৰী থাকিব 26,000 per month। নেক্সট ৱাটাৰ প'লৰ কাৰণে কোচ বিচাৰিছে। এইটো পাৰ্ট টাইম হয়। এটা ভেকেঞ্চি আছে 10 months একে জুলাইৰ পৰা এপ্ৰিললৈকে, এপ্ৰিল 2026লৈকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকক ৰিক্ৰুটমেণ্ট দিব। ইয়াতে বিচাৰিছে 10+2 পাছ উইথ পাৰ্টিচিপেশ্যন ইন ষ্টেট লেভেল কম্পিটিশ্যন ইন ৱাটাৰ প'ল'। তাৰমানে ৱাটাৰ প'লত যদি আপোনালোকৰ ষ্টেট লেভেল কম্পিটিশ্যন কৰিছে তেন্তে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবল হ'ব। 26,000 চেলাৰী ইয়াতো per month থাকিব। জেনেৰেল ফিটনেছ ট্ৰেইনাৰ থাৰ্ডটো হৈছে জেনেৰেল ফিটনেছ ট্ৰেইনাৰ। এটা পোষ্ট আছে 10 monthsৰ কাৰণে দিব জুলাইৰ পৰা এপ্ৰিল 2026। ইয়াতো 12 পাছ কৰাৰ পিছত পাৰ্টিচিপেশ্যন ইন ষ্টেট লেভেল কম্পিটিশ্যন, বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন, ডিপ্ল'মা ইন কোচিং, চাৰ্টিফিকেট ইন কোচিং বিচাৰিছে। 26,000 চেলাৰী per month হ'ব। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে ইন দ্য ফিল্ড অফ জেনেৰেল ফিটনেছ ট্ৰেইনিং, ৰিহেবিলিটেশ্যন, ৰিক্ৰিয়েশ্যন এটচেট্ৰা উইল বি গিভেন প্ৰেফাৰেঞ্চ। তাৰপিছতে লাইফ গাৰ্ডৰ কাৰণে 2টা পোষ্ট আছে আৰু ইয়াতে কৈছে কেণ্ডিডেট শুড প্ৰজেছ আ লাইফ গাৰ্ড চাৰ্টিফিকেট আৰু 26,000 চেলাৰী per month। এই পোষ্টসমূহৰ কাৰণে 45 ইয়াৰ্ছলৈকে আপোনালোকে এলিজিবল হ'ব আৰু ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। 5:30 পৰা 8:30 PM-লৈকে, তাৰমানে 3 ঘণ্টা আপোনালোকে কাম কৰিব লাগিব, 5:30 পৰা 8:30লৈকে মানডে টু ফ্ৰাইডে। আৰু এডিশ্যনেল ছাৰ্ভিচ মে বি ৰিকুৱাৰ্ড অন ছেটাৰডে ছানডে আৰু আদাৰ হলিডেজ এজ এণ্ড ৱেন নেচেচাৰী। তাৰমানে গধূলি 5:30 পৰা 8:30লৈকে 3 ঘণ্টা আপোনালোকৰ কাম হ'ব উইকডেজত, আৰু কেতিয়াবা আপোনালোকৰ ছেটাৰডে ছানডে বা হলিডেজতো আপোনালোকক মাতিব। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব, যিহেতু অকল 3 ঘণ্টা আপোনালোকে কাম কৰিব লাগিব আৰু চেলাৰীও ভাল দিছে। সেইকাৰণে আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে মই কৈ দিছোঁ কেনেকৈ আপোনালোকে কৰিব লাগিব। ৰিপৰ্ট কৰিব কৈছে টু অল্ড চেছ বিল্ডিং, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী, 7:30 বজাত অন 9/6/2025। 9 জুনত আপোনালোকে ৰাতিপুৱা 7:30 বজাত এইটো এড্ৰেছত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। along with CVs, অৰিজিনেল ডকুমেণ্টছ গোটেইখিনি লৈ যাব লাগিব আপোনালোকৰ। ৰিচেণ্ট 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ধৰি লওক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হৈ গ'ল আৰু ৰেজিডেঞ্চ প্ৰুফ, গোটেইখিনি লৈ গৈ পেলাই আপোনালোকে এইটো এড্ৰেছত যাব লাগিব। আৰু কিবা কুৱেৰি থাকিলে আপোনালোকে rec@admin@iitg.ac.in এইটোতো আপোনালোকে ইমেইল কৰি পেলাই সুধিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে, এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব।